নমস্কাৰ মই জ্যোতিকা বড়ো স্পেচিয়েল এডুকেটৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি ৱৰ্ল্ড অটিজম ডেৰ বাবে মই এটা ভিডিঅ' কৰিবলৈ ওলাইছোঁ এই ভিডিঅ'টো অটিজমৰ কেৰেক্টাৰিষ্টিক্স বা তেওঁলোকৰ কি চিম্পটমছ থাকে সেইবোৰৰ ওপৰত নহয় কাৰণ আগতে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থৈছোঁ আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'টো হৈছে বাচ্চাটোৰ ৰিলেটেড কি ধৰণৰ আমি কথা মনত ৰাখিব লাগিব যাৰ ফলত আমি এজ এ পেৰেণ্টছ নাইবা এজ এ টিচাৰ্ছ নাইবা এজ এ ফেমিলি বাচ্চাটোক আমি গ্ৰ' কৰিবলৈ হেল্প কৰিব পাৰোঁ মেইনলি কি হয় থেৰাপি এটা মানে 1 মাহ নাইবা 2 মাহৰ এটা কোৰ্স নহয় এইটো বহুত লং টাৰ্মলৈকে চলে কাৰণ বাচ্চাটো লাহে লাহে ডেভেলপ কৰে এইবোৰৰ ক্ষেত্ৰত কি হয় পেৰেণ্টছে মোটিভেশ্যনটো বহুত লুজ কৰি লয় বাচ্চাটোৰ ডেভেলপমেণ্টটো আমি সকলোৱে বিচাৰোঁ কিন্তু বাচ্চাটোক ফ'ৰ্চ কৰি আমি ডেভেলপ কৰাই দিব নোৱাৰোঁ তো সেইটোৰ কাৰণে লাহে লাহে টাইম লাগে আৰু বাচ্চাটোক বুজাটো প্ৰথমে ইম্পৰ্টেণ্ট তাক কি কৰিলে তাৰ খং উঠিব পাৰে নাইবা আমি তাক কোনটো টাইমত অলপ এৰি দিব লাগে যেনেকুৱা চিলড্ৰেন অটিজিমৰ এটা থাকে কি আমি মুভমেণ্ট ব্ৰেক দিব লাগে আমি 1 ঘণ্টা 2 ঘণ্টা সেই বাচ্চাটোক বহি থাকিবলৈ আমি এক্সপেক্টেশ্যন ৰাখিব নালাগে এনে টিপিক্যাল চিলড্ৰেনবিলাকৰো বহুত সময়লৈকে বহিব নোৱাৰে কিন্তু আমাৰ চিলড্ৰেন উইথ অটিজিমৰ সেইটো নিড বহুতকৈ থাকে মুভমেণ্ট নিড মানে চলা ফুৰা কৰা তো সেইটো নিড যদি আমি ফুলফিল কৰোঁ তেতিয়া তাই বা সি নিজে আহি পেলাই বহিব আৰু আমাক কোঅপাৰেট কৰিব আৰু আমি তাক জোৰ জবস্তি কেতিয়াও কৰিব নোৱাৰে এইটো বহুত মেইন কথা হয় আমি জোৰ কৰি কোনো বাচ্চাকে আমি কিবা এটা শিকাবলৈ চেষ্টা কৰিব নালাগে আৰু যেতিয়া আমি এক্টিভিটি সিলেক্ট কৰোঁ সেইটো ক্ষেত্ৰত আমি সদায় মনত ৰাখিব লাগে যে আমি কি বিচাৰিছোঁ এক্টিভিটি সেইটো নহয় বাচ্চাটোৱে কি বিচাৰিছে সেইটোৰ ওপৰত আমি প্ৰথমে গুৰুত্ব দিব লাগিব এক্টিভিটি সাপোজ আমি বিচাৰিছোঁ যে সি বহক আমাৰ লগত কিবা এটা এক্টিভিটিজ কৰক সেই ক্ষেত্ৰত আমি সদায় নিজে প্লেন কৰোঁ যে এইটো এক্টিভিটি কৰিম মই এইটো তাৰপিছত মই এইটো এক্টিভিটি কৰিম মানে তাৰ লগত এইটো এক্টিভিটি কৰিম তাক শিকাম বাট এনেকৈ বস্তুবোৰ নহয় আমি কিবা প্লেন কৰোঁ কিন্তু বাচ্চাই এটা বেলেগ এটা এক্টিভিটিজ খেলিব বিচাৰে তো আমাৰ মেইন মটিভেশ্যন হৈছে বাচ্চাটোৱে শিকা না কি মোৰ প্লেন মতে শিকা সদায় প্লেবোৰ নাইবা থেৰাপিবোৰ চাইল্ড চেণ্টাৰ হ'ব লাগে মানে চাইল্ডে বিচাৰিছে বাচ্চাটোৱে কোনটো কাম কৰিব বিচাৰে যে এইটোৰ ওপৰত হ'ব লাগে আৰু এটা সৰু কিন্তু বহুত ডাঙৰ ইম্পৰ্টেণ্ট মেছেজ মই দিব বিচাৰিম যে যেতিয়া থেৰাপি আমাৰ প্ৰথম ষ্টাৰ্ট হয় তেতিয়া মানে যেতিয়া পেৰেণ্টছে গম পাই যায় যে মোৰ বাচ্চাটোৰ অলপ কিছুমান ডিফিকাল্টিজ আছে অলপ ডেভেলপমেণ্টেল ডিলে আছে তাৰ কিছুমান ডিফিকাল্টি আছে কিছুমান বেলেগ বাচ্চাৰ নিচিনা সি নহয় তাৰপিছত যেতিয়া স্পেচিয়েলিষ্টৰ তাত যায় তেতিয়া গম পায় স্পেচিয়েলিষ্টে যেতিয়া কয় যে আপুনি থেৰাপি কৰিব লাগিব মানে বাচ্চাটোৰ আপুনি থেৰাপি কৰাব লাগিব তেতিয়া পেৰেণ্টছৰ মাইণ্ডত নাইবা ফেমিলি মেম্বাৰ্ছ আদাৰ ফেমিলি মেম্বাৰ্ছৰ এইটোৱে কুৱেশ্যন মাইণ্ডত আহে যে মানুহে কি ভাবিব আমি যদি এইটো হস্পিটেলত যাই আছোঁ আমি যদি এই মেমৰ ঘৰত যাই আছোঁ মানুহে কি ভাবিব এইটো কুৱেশ্যন আপুনি আহিব মাইণ্ডত অবভিয়াছলি এইটো আহিব কিন্তু আপুনি এইটো বেছি লং টাৰ্মলৈকে ভাবি থাকি লাভ নাই কাৰণ বাচ্চাটোৰ এটা পাৰ্টিকুলাৰ এজ থাকে সেইটো আগতে যদি আমি তাৰ ডেভেলপমেণ্ট কৰিব নোৱাৰোঁ সাপোজ আৰ্লি ইণ্টাৰভেনশ্যন আমি যোনটো কওঁ 6 বছৰলৈকে ইণ্ডিয়াত 6 বছৰ বুলি ধৰে 6-7 বছৰ কিন্তু বাহিৰা দেশত 5 বছৰলৈকে আৰ্লি ইণ্টাৰভেনশ্যন কৰা হয় তো আমি যদি সাপোজ গম পাই আছোঁ ইয়াৰ এইটো প্ৰব্লেম আছে এইখিনি আছে সেইখিনি তথাপিও আমি ইগন'ৰ কৰি আছোঁ হৈ যাব ময়ো সৰুতে ৰিচেণ্টলি এটা পেৰেণ্টছে কৈছিলে যে ময়ো সৰুতে কথা পতা নাছিলোঁ তো মোৰ বাচ্চাও কিজানি দেৰিকৈ কথা পাতিব বাট অকল কথা পতাৰ মানে মেইন কনচাৰ্ণ নাছিলে মোৰ সেই বাচ্চাটোৰ প্ৰতি তাৰ বেলেগ বাচ্চাৰ লগত নেখেলে এটা কোণাত থিয় হৈ থাকে খাবলৈ নিবিচাৰে সেই বস্তুবোৰ তাৰ চেঞ্চৰি ইছ্যুজ আছে সেইবাবে তো তাক যদি আমি আৰ্লি ইণ্টাৰভেনশ্যন নকৰোঁ বহুত ডিফিকাল্ট হৈ যায় ফৰ আছ টু ডেভেলপ টু ৱৰ্ক উইথ দেম একচুৱেলি বিকজ তেওঁলোকৰ বাচ্চাৰ আমাৰ ব্ৰেইনটো ডেভেলপ হৈ যায় অলৰেডি 5-6 ইয়াৰ্ছলৈকে তো মানুহে কি ভাবিব সেইটো আপুনি কেতিয়া নাভাবিব
বাচ্চাটোৱে এতিয়া আপোনাৰ ওপৰত ডিপেণ্ডেণ্ট হয় আপুনি তাৰ ওপৰত কাম কৰিব লাগিব আপুনি থেৰাপিৰ কাৰণে লৈ যাব লাগিব মানুহে কি কয় সেইটো ভাবিলে পিছত আপুনি আৰু বেছিকে প্ৰব্লেম ফেচ কৰিব পাৰে